ধুই ধুই মোৰ কঁকাল একদম ভাজ লাগি গেল ইপাৰ কিন্তু বিহুত তই যদি মোক ভাল বস্তু নেদা নহয় চাবি বাপৰে দিম দে ইমান ৰাতিপুৱা পাতা ফেৰি থাকা পিছে ৰচোন তোৰ পেনটো ধুই থাকাতে পেনৰ ভিতৰত তোৰ মানি বেগটো পাইছিলো হলো পিছে মানি বেগটোতো পাইছোয়ে মানি বেগৰ ভিতৰত আৰু এটা বঢ়িয়া বস্তু পাইছো দাদা মানি বেগত কোন এইজনী কোন হা কোনে দি ফাৰ্ষ্ট ক কোন হয় আৰে হয় আৰু কোনবা ৰাতিপুৱা ঢোল পিটপা নালাগে যা যি কাম কৰি আছা সেই কাম কৰগে ঢোল নিপিটিম ৰ মাক লগে আছো চাবি কিন্তু দেই এনে বুঢ়ী নাচনি তাতে একলাখান গম পালি নাইট নাকত বিয়া বুলি ভাবব যা আজি গৰু বিহু হয় আজি সেইকাৰণে তোক মাহ হালধি দি গা ধুৱাই দিছো আৰু কালি মানুহ বিহু হয় কালি গামোচা দিম নতুন কাপোৰ আনিছো নতুন কাপোৰ দিম সেই পিন্ধবা লাগিব দেই এই থাক এতিয়া মই খোৱা বস্তু আনিম হা জিভা ছিঙি যাওঁ হৈছে ইমান জ্বালা দিছে আঞ্জাত দালিখানটো জ্বালা কচ্ছিয়ে আলু পিটকা খিনিও জ্বালা কৰছি তাই জানে মই জ্বালা নাখাওঁ সৰু ভণ্টি জ্বালা নাখাওঁ তথাপিতো আঞ্জাত জ্বালা দিবই মানে দিবই আয়া ঐ ইমান জ্বালা কিয় দেনো মই ভাল পাওঁ জি আমাক আহা দেখি দিছো মই আজি মই জ্বালা খাই বিৰাট ভাল পাওঁ বাপৰে একলা বাদ দি কালি বিহু সেইটো আৰু তই মোক শিকাবা লাগে নেকি তই খালি মোৰ দামী কাপোৰযোৰ ৰেডি ৰাখ সেইগিলা হ'ব ৰ মই কি ভাবছো জানা এইবাৰ বিহুত ঘৰৰ গোটেই কেইটাকে এটা ডাঙৰ সাৰপ্ৰাইজ দিম বুলি ভাবছো কি সাৰপ্ৰাইজ দাদা সাৰপ্ৰাইজটো কি যদি মই কৈ দিয়াটো সাৰপ্ৰাইজ হৈ থাকিব নেকি হা তই খালি ৰাতিটো পোহৰ হোৱাৰ লগে লগে ঘৰত বোৱা চিলচিলা কৰি ৰাখবি তাৰপিছত সাৰপ্ৰাইজ আহি নিজে তহঁতৰ সন্মুখ পাব কি ক সেইগিলা তই চিন্তা কৰবা নাংগে ঘৰ চৰ পুৰা চাফা হৈ যাব আৰু মোক কো না মাতক কবা নাংগে দে মোক কো কি সাৰপ্ৰাইজ কলোৱেচোন যদি সাৰপ্ৰাইজটোৰ কথা মই কৈয়ে দিওঁ সেইটো সাৰপ্ৰাইজ হৈ থাকিব হা যা নিজৰ কাম কৰগে যা মোক তো কবা পাৰা এনে তামাক আহা দেখাই দিছা জ্বালা খুৱাই যাচোন যা যা আগৰ পাই যা যাওঁ মা শুনবা কক গেল আমার টিকলি বিহু আনার লাগাতে ও মা তুমি একটা হে আছা দে মই এটা সেৱা কৰি দেচোন তোক আজি বহাগ বিহু বিহুত এনেকে ডাঙৰক সৰুৱে সেৱা কৰে মই তোমাক আশীৰ্বাদ দিছো দিয়া ভাল হ'ব ঐ তুহুন এতে আছা ও দাদা আইছি বিহু আনছি চাপটো দি জলদি মা প্ৰথমতে সেৱা কৰি দিওঁ মই চা চেন্দেলযোৰ খুল মা ডিজিটেল সেৱা এইটো লো এইটো মাক দিলো মা আৰু দেউতাৰ এতে আছে আৰু তই জানা কুৰ্তিছে দেখাইছে হে নাই আনিছিলো আৰু টিকলি তোমাৰ কাৰণে তোমাৰ ফ্ৰক আনিছো হ'ব ঐ ঘৰ চাফা কৰবা দিছো ঘৰ চাফা কৰছা ভালকে হৈ গৈছি তো চাবি কিন্তু সাৰপ্ৰাইজ ক'ত সাৰপ্ৰাইজটো লৈ আহিছো অলপ পৰা খালো এইটো সাৰপ্ৰাইজ বুলি নাভাবি এইটো ডাঙৰ সাৰপ্ৰাইজ আছে তোৰ কাৰণে টিকলিকে গাড়ীখানে দিয়ে একবাৰ বিহু দেখে আনবি মোক গোটা আটা কৰি আছে বিহু চাবা যাম দে গৈ যা লৈ যাম দে সেই কৰ তোৰ চাফা চাফা হৈ থাক যা হৈছিয়ে চব লৈ আহ টিকলি লৈ যাম বাবা অ বাবা হয় আহাচোন গৈছো হাই এয়া মোৰ ফালৰ পৰা তোমাৰ বিহুৰ উপহাৰ কিয় দিব লাগে এলাখান একো নহয় লোৱাচোন বিহু বুলি আজিৰ দিনটোত মোৰ তোমাৰ দেউতাৰে মায়েৰে লাগি বৰকে মনত পৰে মা দেউতা নোহোৱাৰ পৰা তুমিয়ে আমাক ডাঙৰ দীঘল কৰিছা তুমিয়েতো আমাৰ ঘৰখনৰ জ্যেষ্ঠ আজি বিহুৰ দিনটোত আশীৰ্বাদ কৰিবা আই হ'ব হ'ব মোৰ আশীৰ্বাদ তোমাৰ তাতে সদায় আছে তুমি যেনেকে মোক বুজি পোৱা মাজনীও যদি মোক সেনেকে বুজি পালা হয় মই বৰ সুখী হলো হয় ইতাহে অলপ শান্তি পাইছো কালি ৰাতিপুৱা তাৰ কাপোৰ মাখা ধুই কিনে মোৰ কঁকালৰ বিষ ৰাতি আৰু মোক এমাখা বনেছা তলত বহি বহি মোৰ একদম কঁকালখন টনটনে গেছি অ আপি চলি হৈছে এইগিলা কৰিবই লাগিব দেই তোৰ বয়সত আৰু আমি গোটাই ৰাতি নোহোৱাকে পিঠা লাৰু কৰিছিলো তই সেই 2 ঘণ্টাতে এখনিহে বনাইছা মই সৰু হৈ থাকিলেও ভাল আছিল টিকলিৰ মান তেতিয়া একোৱে কৰবা নোৱাৰিলো হয়
খা আমা খা কি করবা কাৰণে বনেছা অতিগ্ৰে খাবা না খাম দিয়া কোৱা তোমাৰ আজি চাদৰ মেখেলা পিন্ধি ভাল লাগছি না ভাল লাগছে হয় নেকি? দে। দাদা হওক নেকি মা হা দাদা হওক নেকি এতে টিকলি খোৱাতে দেৰি হ'ব তাইক খুৱাই দিওঁ নেকি এখন শাক দে হে মাইনা দাইদেৰো কিবা ছাৰপ্ৰাইজ না তাৰ প্ৰাইজ আনিবা যাই দেখো দেখা দেখিয়ে নাই ঐ মা তোৰ মতে দি কি ছাৰপ্ৰাইজ আনব কচোন এই মস্ত গৰম পৰিছে মোৰ মতেতো সি এটা ফ্ৰিজ আনিব কিজানি মাইনা অ তই ঠিক কৈছা ফ্ৰিজে হ'ব চাগে ভালে হ'ব দে ফ্ৰিজটো আনলি এহে আমাৰ হাত মাখি পচি মই থৈ আহো ৰ যা থৈ দিম সি আহিলে খাম যা লওঁতে এই চিধাখিনিও লৈ যা গৰম পচি যৌ তোক বাইজত লৈ যাবি মেঘা এইটোৱে মোৰ ঘৰ কি এইটো তোমাৰ ঘৰ কিয় কিবা হ'ল নেকি নাই বলা মাইনা অ মাইনা এ আহ সোনকাল কি হে তই ছাৰপ্ৰাইজ দিম বুলি কৈ আমাক ৰখাই মাৰছা ইপিনে লাৰু পিঠাও খনাই আমি সারপ্রাইজ দেখা নাই তই ক'ত হাও ক'ত চাই তাই এইটো দেখোন সারপ্রাইজ হাও অহ মই নটিছে কৰা নাছিলো এক মোৰ ক'ৰবাত দেখা দেখা লাগছিচোনে দেখা দেখা লাগছি মানে কিয় তোৰ মনত নাই কালি যি মানি বেগত অ তেওঁ নেকি বাত হোগা দে বাবা কোনিয়ে মই দেখোন চিনি পোৱা নাই অ মা এইটো তোৰ হবা লগা বৈ ৰে আইও মাতো বৰ ঠগাই তোমাৰ নাম কি মাইনা মেঘা মেঘা বৰ ধুনীয়া দে ফোন কৰলাক নেকি মাও তই যেনকে তেনকে আৰু চুমা খাই এ নেকি এখন নহয় তাই বেয়া নাপয় ৰ মই চাই খাব এই, তই তামোল সদাত কেইটা তাতে লাগি গেছি বতই কেনে খং কৰছে ৱাশৰুমটো বা কোনখিনিত আছে দাদা কোন হয় এইটো এইজনী তোমাৰ বৌ হয় মানে এই ভণ্টি মাতিছে আহাচোন ইমান ধুনীয়া মই তোমাৰ লগত খেলিম দেই তন্ময় মই ঘৰলৈ যাওঁ মোক থৈ আহা আৰু কি হ'ল তুমি একো খোৱাই নাই কিবা এটাতো খাই লোৱা মোৰ গাটো বেয়া লাগিছে অলপ ৰবা অলপ ৰেষ্ট লোৱা নহলে আমাৰ ঘৰতে নালাগে মোক থৈ আহা মই যাওঁ ঠিক তুমি থাকা দে মই আহি আছো কি হলো মেঘা তুমি আমাৰ ঘৰখনক বেয়া পালা নেকি ঘৰখন তাত ঘৰ বুলিবলৈ কিবা আছে নেকি অ' মাই গড কোনেও হাইজিন মেইনটেইন নকৰে তোমাৰ মায়ে চুমা দি দিছে গালত ভনীজনী পগলা নেকি লেতেৰা হাত দুখনে মোৰ গালত চুই দিছে চি নহয় মেঘা তুমি ভুল ভাবিছা আমাৰ মাহত তেনেকুৱাই সহজ সৰল কোনোবা মানুহ আহিলে মাহত পগলা হৈ যায় সিহঁতৰ ফালৰ পৰা মই তোমাৰ ওচৰত ক্ষমা বিচাৰিছো প্লিজ তুমি বেয়া নাপাবা ঠিক আছে মোক এতিয়া থৈ আহা মোৰ অশান্তি লাগিছে বলা মা বৌয়ে আমাক বেয়া পালে নেকি গম নাপাওঁ নহয় আমিতো তাইক ভালকে মৰম কৰছো এতিয়া তাই বা কি ভাবছি চাবা এবাৰ বৌ আহিলে মই বলটো খেলি থাকিম আৰু বৌক মোক যাব নিদিম হ'ব দে আহি দাদা এ আহিলো ভাগাত ধৰি গেল ৰচোন তাই যে সেনকে গেল কিবা বেয়া পালাক নেকি বেয়া পলাই বেয়া আৰু কিয় পাব নহয় মানে তাইৰ বোলে গাটো অলপ বেয়া লাগি গেল সেইকাৰণে ঘৰত গুচি গেল পটককে সেই বুলি আৰু এনকে একো নককে গুচি যাব লাগে না এ নাই দিয়া গাটো বেয়া লাগিল না সেইকাৰণে গেল অ দাদা মোৰ একদম পচন্দি লাগা নাই আপিটো একদমেই পচন্দি লাগা নাই কিবা অহংকাৰী যেন লাগছে নহয় মাইনা তুমি ভুল ভাবছা তাই সেনা নহয় তাই বহুত মৰমীয়াল কিন্তু তাইৰ গাটো বেয়া লগা কাৰণে তাইৰ একো তহঁতক কবা লাজ কৰছি সেইকাৰণে একো নাখকে গুচি গেল আহিব দে আহিব আৰু চা দাদা তাইৰ লগত চিৰজীৱন তয়ে থাকবা লাগব সেইকাৰণে যি সিদ্ধান্ত ল ভাবি চিন্তি লবি থেত পাগলি তহঁতেও মানে যি টি ভাবি আছা নহয় দাদা ভাববাই লাগব কাৰণ তই এইখন ঘৰৰ একমাত্ৰ ল'ৰা
মই আজি আছো কালি বিয়া হৈ গুচি যাম মা দেউতাক তয়ে চাবা লাগব আৰু মুনুকতো তয়ে ঠিক কৰবা লাগব ন তাই ভালকে খোজো দিবা নৰে দে হ'ব দে বাপৰে গৰম লাগছে মস্ত মই ফ্ৰেছ হৈ লওঁ বাবা তুমি তো কোৱা দিলাই মোক বিহুৱান এতিয়া ময়ো তোমাক লাগি কিবা এটা আনিছিলো সৰু সুৰাই এই আই তুমিনো এইবোৰ কিয় আনিব লাগে এনেই তোমাৰ ঘৰত ইমান অসুবিধা আকৌ নহয় এতিয়া মোৰোতো মন যায় বিহু বুলি কিবা এটা দিবা তোহাক এইটো ল মাজনী ক'ত আছে মাজনী তাই ভিতৰতে আছে নেকি হ'ব দে তাইতো জানাই তাই কেনেকুৱা আকৌ মাতিব নালাগে দিয়া আৰু আকৌ নহয় ৰ'বা তাইক লাগি আনিছো নহয় মই মাজনী মাজনী কি হ'ল এইটো তোমাক লাগি মই এটা বিহুৱান আনিছিলো কুৰ্তা এটা এইবোৰ ৰাস্তাৰ ভিক্ষাৰী এজনে নিপিন্ধে আৰু মই পিন্ধিম আই তুমিতো জানাই তাই কেনেকুৱা তাৰ স্বত্তেও তুমিনো এইবোৰ কিয় আনিব লাগে অ বাবা কওক যা তই নাখনলাকে মেঘাই ফোন কৰি মাতলাকে মা তাই কৈছে নতুন কাপোৰ একযোৰ পিন্ধি মোক কৰ্টৰ সিপিনে যাবা দিছে কিয় বা আহুৰচোন মই পতকে যাতে কালি তাই নাখনলাকে গেছি না আজি কিজানি আহিবয়ে মই যা শিঙি মাছে দি নৰসিংহ বনাই থম যা লৈ আহিবি ধুনীয়াকে বনাবি তাইক মই জোৰ কৰি হলেও লৈ আহিম যা। দে কি হল মেঘা মোক ইমান দৌৰা দৌৰিকে সাজি কাছে আহিব দিলা যে চোৱা মই পুৰা সাজি কাছে আহিছো আৰু তুমি যেতিয়া কোৰ্টলৈকে মাতি দিলা যে কাৰণটো কি আজি আমাৰ কোৰ্ট মেৰেজ কোৰ্ট মেৰেজ অ তাৰ মানে যোৱাকালি মোৰ ঘৰৰ মানুহৰ মৰম দেখি তুমি ৰবই নোৱাৰা হৈছা ন তেনেহলে আমি ইয়াত কিয় ৰখি আছো বলা বলা পটাপট কোৰ্ট মেৰেজটো কৰি লওঁ যাম বাৰু কিন্তু মোৰ কেইটামান চৰ্ত আছে চৰ্ত কি চৰ্ত মোৰ প্ৰথমটো চৰ্ত হৈছে তোমাৰ শিক্ষা দীক্ষা সকলো আছে চ' এতিয়াৰে পৰা তুমি চাকৰি কৰিব লাগিব আৰু দ্বিতীয় চৰ্তটো হৈছে তুমি তোমাৰ ঘৰখনক পাহৰি যাব লাগিব মেঘা কি বকি আছা তুমি এইবোৰ তুমি কি পাগল হৈছা মই পাগল হোৱা নাই যি কৈছো ঠিকেই কৈছো যদি তুমি মোক সঁচাকৈ ভাল পোৱা তেন্তে তুমি মোৰ প্ৰতিটো কথাই মানি ল'বা এতিয়া কোৱা তুমি কি বিচাৰা মই তোমাক ভাল পাওঁ মেঘা কিন্তু মই মোৰ ঘৰখনকো এৰিব নোৱাৰো কি পাইছা তুমি সেইখন ঘৰৰ পৰা কি আছে তোমাৰ সেইখন ঘৰত তোমাৰ অস্তিত্ব কি সেইখন ঘৰত এজনী গাঁৱলীয়া সহজ সৰল মা আৰু দুজনী ভণ্টি তাৰেতো এজনীৰ কথা ক'বই নালাগে তাইৰ চিকিৎসা কৰি কৰি নিজে জীৱনত কি কৰিলা মেঘা প্লিজ আৰু নকবা একো কিয় নকম তাইৰ বেমাৰৰ নামতে পইচাবোৰ খৰচ কৰি তুমি নিজৰ সপোনবোৰ পূৰণ কৰিব নোৱাৰিলা আৰু তো এজনী ভণ্টি আছে তোমাৰ তাই ঘৰখনৰ বাবে কি কৰিছে যি কৰিছা তুমিহে কৰিছা তোমাৰ বাবেতো সিহঁতে একো কৰা নাই এতিয়া তোমাৰ ডিচিশ্যন গোটেই জীৱন সেই ঘৰখনৰ বুজা কৰিহে থাকিবা নে নিজৰ জীৱনটো ৰঙীন কৰিবা কি হল একো নকলা যে তন্ময় বলা ভিতৰত চাগে লয়াৰজনে আমাক ৱেইট কৰি আছে শিঙি মাছৰ আঞ্জাখন সোৱাদ হৈছে না হৈছি অ মা তই যে এক কড়াই আঞ্জা বনাইছা তাহো নাই বনা চিয়ৰ মইতো তাক সোধাতে কৈছি আহিব বুলি মই এতিয়া ফোন মাৰি আছো ফোনটো নুঠয় আৰু শুন আহিলেও তই ইমান কালি নিচিনা এইগিলা চুমা তোমা নাখাবি দে বেয়া পাই তই এইগিলাখানে ডাঙৰ ঘৰৰ আপি আৰু শুন ভাতটো দিয়াৰ টাইমত দামে দামে ভাত নিদবি কিন্তু তোৰ স্বভাৱটো বিৰাট বেয়া বহুত বেছি ভাত দি দিয়া আহিলি আকলা আহিলি যে আকলাই আহিলো ৰ বাবা কালিও তাই আকৌ নাখনলাকে গেল আজি আহিব বুলি মই 7খান 8খান আঞ্জা বনালো মাইনাই মোক গালিয়ে পাৰি আছে ইমান আঞ্জা বনা কাৰণে আজি কিয় লৈ নাহিলি তই তাই মই আচলতে মোৰ বেডিং পত্ৰখিনি নিবাই আহিছো ইয়াতে তই যি বেদিন পত্ৰ নিবা আহিছা কক যাবি তই মই সদায় কাৰণে এখন ঘৰ এৰি যাবা ওলছো মা কক যাবি তই বকি কি আছে তই ভালকে নকাই দিয়া খোলা খুলিকে তেনেহলে শুন মই আৰু মেঘা আজি কোৰ্ট মেৰেজ কৰিলো আৰু আজিৰ পৰা মই মেঘাহঁতৰ ঘৰতে থাকিম পাগলা হৈছা নেকি তই যি টি কথা কিয় বকি আছা মই একো পাগলা হোৱা নাই মাইনা তই যি শুনছা মই ঠিকে কৈছো নৰো আৰু মই তহঁতৰ বোজা কঢ়িয়াই থাকবা সদায় সদায় আৰু তই কি কৈছিলি হা মই মা দেউতাক চাবা লাগে চাম মা দেউতাক কিন্তু এই পংগুটোক মই চিৰজীৱন কেনেকে চাম
আজি মোৰ বিয়া হৈছে, আজিৰ বাদে কালি মোৰ ল'ৰা ছোৱালী হ'ব। মই মোৰ ফেমিলিৰ লগত হেপী থাকিব বিচাৰো, একলাখান বজা মই কঢ়িয়াই থাকিব নিবিচাৰো। ভণ্টি তই কাক সুধি ইমান ডাঙৰ এটা সিদ্ধান্ত ললি? মোৰ লাইফ মোৰ কথা, মই কাৰোবাক সুধি সিদ্ধান্ত ল'ব লাগিব বুলি মই নাভাবো। এনেকুৱা এটা সিদ্ধান্ত লোৱাৰ আগতে তোৰ এবাৰো মোলৈ মনত নপৰিল? নপৰিল। আৰু মোৰ লাইফত মাত মাতিবলৈ তই কোন? মাজনী তুমি ডাঙৰক কেনেকে কথা ক'ব লাগে আজিলৈ নাজানা? নাজানো, তই শিকাই দে। তই এইখন ঘৰৰ চাকৰণী হৈয়ে থাকিবি, মালিকীৰ চুটাব নাহিবি। ভণ্টি তাইৰ হৈ ময়ে আপোনাক ক্ষমা বিচাৰিছো। নালাগে তুমি ক্ষমা বিচাৰিব, উঠা। তোমালোকক সৰুৰ পৰা ডাঙৰ কৰিছো, মই ভবাই নাছিলো তাই যে মোক তেনেকুৱা কথা শুনাব। তাক যাবা নিদিয়ে, মোৰ বুকু দা কৰি যাবা অলছি যাবা দিয়ে মা, সি দেখোন আমাক বজা বুলি ভাবছি। হ'ব দে, মই তোহাক চামতো, মোৰ হাত নাই না ভৰি নাই। আৰু সি মুনুৰ কথা কৈছে সেনকে, মই লগা হলি বিয়াই নহওঁ, মুনুক মই ঠিক কৰিহে বিয়া হম। চিন্তা নকৰবি মা, মই আছো নহয়। বাবা আমাকে নাজৰিয়ে দই। মোৰ হাতত বেলেগ উপায় নাই মা, ইটাৰ পৰা মেঘাই মোৰ সকলো। মই মোৰ জীৱনটো, মোৰ লাইফটো চিকিউৰ কৰিব বিচাৰো, তহঁতৰ লগত থাকি এতিয়া ধ্বংস হ'ব নিবিচাৰো মা। অ মা, এই কুকুৰক যাবা দি, নহলে মই এতে বলি দিম। কিন্তু যা অলে যা ঘৰৰ পৰা। মেঘা নাই নেকি? তুমি কোন? মই মানে আজি মেঘা আৰু মোৰ কৰ্ট মেৰেজ হ'ল, তো মেঘাই কৈছে আজিৰ পৰা মই এইখন ঘৰতে থাকিম। তোমালোকে কিন্তু এইটো ভাল কাম নকৰিলা দেই। তন্ময়, তুমি আহিছা, আহা মোৰ লগত। নৰো আৰু মই তহঁতৰ বোজা কঢ়িয়াই থাকবা সদায় সদায়। আৰু তই কি কৈছিলি হা? মই মা দেউতাক চাবা লাগে, চাম মা দেউতাক, কিন্তু এই পংগুটোক মই চিৰজীৱন কেনেকে চাম? আজি মোৰ বিয়া হৈছে, আজিৰ বাদে কালি মোৰ ল'ৰা ছোৱালী হ'ব। মই মোৰ ফেমিলিৰ লগত হেপী থাকিব বিচাৰো, একলাখান বজা মই কঢ়িয়াই থাকিব নিবিচাৰো। মই আৰু নোৱাৰা হৈছো। ভণ্টি মোৰ এটা কথাও নুশুনা হৈছে। তাইক তোমাৰ বাহিৰে আৰু কোনেও ঠিক কৰিব নোৱাৰে। এইখন ঘৰত তোমাৰ প্ৰয়োজন আছে।